অসমীয়াৰ প্ৰাণৰ ৰঙালী বিহু আজি বহাগৰ প্ৰথম দিনটোত এক বুজাব নোৱাৰা আৱেগে অন্তৰখন আৱৰি ৰাখে। গছৰ নতুন পাত আৰু চাৰিওফালে সেউজীয়া পৰিৱেশত ঢোল পেঁপা গগনাৰ সমাহাৰত কুলি কেতেকীও দিলে মাত। চাৰিওফালে ৰঙালীৰ ৰঙে সিঁচৰিত হৈ আছে। সেয়া আজি বহাগৰ প্ৰথম দিনটোত ৰঙালী বিহু উপলক্ষে আমাৰ এক বিশেষ প্ৰতিবেদন। এই গাঁওখনতে কি নাম এই গাঁওখন? এই মুহূৰ্তত আমি যোৰহাটৰ খটিয়াপতা গাঁৱত উপস্থিত হৈছোঁ আৰু মুকলি বিহুৰ দৃশ্য এয়া। আমি আমাৰ গাঁওখন জনবসতিপূৰ্ণ এখন গাঁও। এই গাঁৱত হুঁচৰি ঘৰে ঘৰে মাৰি নিৰ্দিষ্ট সময়ত শেষ কৰিব পৰা কোনো ব্যৱস্থা নাই। সেয়েহে আমি মুকলি বিহু ভাগ আয়োজন কৰি ইয়াতে আপোনালোকক যি পাৰিছে প্ৰত্যেক ঘৰ মানুহে যাৰ যেনেকুৱা শক্তি সামৰ্থ্য আছে এটি মূল্য দি সেৱা ল'বৰ কাৰণে অনুৰোধ জনাইছিলোঁ। ইতিমধ্যে যথেষ্ট সংখ্যক ৰাইজ এই ক্ষেত্ৰত আগবাঢ়ি আহিছে। আমি আশা কৰিম পৰৱৰ্তী পৰ্যায়ত যিসকল ব্যক্তি ইতিমধ্যে এই কাৰ্যসূচীত এই ক্ষেত্ৰত আমাৰ ৰাজ কমিটিৰ যি প্ৰচেষ্টা সেয়া আমি ধন্যবাদ জনাইছোঁ। কাৰ্যসূচী শ্ৰী অনিলদেৱৰ জন্মোৎসৱ ভাগ বহাগ মাহৰ 22 তাৰিখে আহি পৰিছেহি। সেয়েহে আজি যিটো আমি এনাজৰীৰে খটিয়াপতা গাঁও গোট খাইছোঁ, একত্ৰিত হৈছোঁ, ইয়াৰ মাজত কোনো ধৰণৰ মতবিভেদ নথকাকৈ আমি একেলগে মুকলি মঞ্চত একেলগ হৈ বিহু উদযাপন কৰিছোঁ। তেনে ক্ষেত্ৰত আমি আশা কৰিম আমাৰ গুৰুজনাৰ এই জন্মোৎসৱ ভাগো আমি এই স্থানতেই এখনি মহাপুৰুষীয় নাটকেৰে সৈতে আমি উদযাপন কৰিম। এই ক্ষেত্ৰত সকলোৰে পূৰ্ণ সহযোগিতা আমি কামনা কৰিছোঁ। সজোৰে এটা সকলোৰে পৰা হাত চাপৰি সৈতে এই কথাটো সমাধান লাভ কৰে আৰু এই ভাওনা ভাগ আমি আশা কৰি বয়সস্থৰ পৰা আমাৰ বালকলৈকে যাৰ যেনেকুৱা হয় সেইমতে কৰিব আৰু আমাৰ পুৰণা নিয়মে ভাওনা ভাগ হ'ব। নতুন বায়নসকলৰ সহযোগিতা আগবঢ়াব, পুৰণাসকলৰ লগতো সহযোগিতা আগবঢ়াই আমি এটা পুনৰ এনাজৰীৰে কামত সক্ষম হ'ম আৰু এই ক্ষেত্ৰতো আমি সকলোৰে পূৰ্ণ সহযোগিতা কামনা কৰিম। গতিকে আমি খুব আনন্দিত হৈছোঁ, উৎফুল্লিত হৈছোঁ, প্ৰত্যেকজনে উৎফুল্লিত হৈছে। এনেধৰণে কথা ক'বলৈ সকলোৰে ইচ্ছা প্ৰকাশ আছে, কিন্তু সুবিধা আমি সকলোকে দিব নোৱাৰোঁ কাৰণে সকলোৰে অনুৰোধ সাপেক্ষে আমি থিয় হৈ এই কথাষাৰ ক'বলৈ বিচাৰিছোঁ। মোক সমৰ্থ চাই মই 2000 টকা এই অনুষ্ঠানলৈ আগবঢ়াইছোঁ। আমাৰ গাঁৱৰ শ্ৰী বাসন্তী দাস তেখেতেও এই অনুষ্ঠানটোৰ কাৰণে 1000 টকা আগবঢ়াইছে।
জৰিয়তে ৰাইজৰ জনসাধাৰণক জনাব বিচাৰিছোঁ খুটিয়াপতা প্ৰায় 400 ঘৰতকৈ অধিক জনবহুল এখন গাঁও বুৰঞ্জী প্ৰসিদ্ধ এখন গাঁও এখন মায়া মায়া সম্প্ৰদায়ৰ এখন গাঁও ইয়াত আজি বহু কেইবছৰ ৰাজহুৱা বিহু হোৱা নাছিল সেয়েহে খুটিয়াপতা গাঁৱৰ ৰাইজ একত্ৰিত হৈ এদিন ৰাজহুৱাভাৱে নামঘৰত এখন সভা অনুষ্ঠিত কৰি আজি এই স্থানতেই মুকলি বিহুৰে প্ৰয়াস কৰা হৈছিল সিদ্ধান্ত লোৱা হৈছিল সেই মৰ্মে আজি প্ৰায় 12 বজাৰ পৰা এতিয়ালৈকে মানে আমাৰ এখন বিহু অনুষ্ঠিত হৈ আছে ইয়াত আপোনালোকে নিজে দেখিছে আমাৰ আটাইতকৈ জ্যেষ্ঠ ব্যক্তিৰ পৰা আটাইতকৈ কনিষ্ঠজন ব্যক্তিলৈকে গাঁৱৰ যুৱক যুৱতী বয়োবৃদ্ধ সকলোৱে ইয়াত আহি অংশগ্ৰহণ কৰিছে ইয়াৰ জৰিয়তে আমি আপোনাৰ চেনেলৰ জৰিয়তে আমি ৰাইজক জনাব বিচাৰিছোঁ এই যিটো বিহুৰ অনুষ্ঠান এই অনুষ্ঠানে আমাৰ মনৰ পৰা যিবিলাক বেয়া ভাৱ বা মানে আঁতৰি কৰি এটা মায়াৰ এনাজৰীৰে আমাৰ বান খুৱাইছে সকলো আমি একত্ৰিত হৈছোঁ একত্ৰিত হৈ পৰৱৰ্তী পৰ্যায়তো আমি বিভিন্ন ধৰণৰ ৰাজহুৱা কামবিলাক কৰি যোৱাৰ এটা প্ৰয়াস চেষ্টা কৰিছোঁ আজি ইয়াতে আপোনালোকৰ জৰিয়তে আমি জনাবলৈ বিচাৰিছোঁ যে আজি এই বিহু মঞ্চতে এটা ৰাজহুৱা সিদ্ধান্ত হৈছে অহা 22 বহাগত আমাৰ আদ্যগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ জন্ম উৎসৱ হয় সেই উৎসৱকো আমি এই স্থানতেই আমি গাঁৱৰ বয়োবৃদ্ধকে আদি কৰি সকলোজনে মিলি ৰাজহুৱাভাৱে এখনি মহাপৰীক্ষা নাটক আৰু দিনজোৰা কাৰ্যসূচীৰ অনুষ্ঠানভাগো আমি অনুষ্ঠিত কৰিবলৈ বিচাৰিছোঁ লগতে আমি আপোনাৰ
জৰিয়তে জনাই পাইছোঁ আমি য'ত থিয় হৈ আছোঁ সেই জেগাত আকৌ বহুত দ জেগা আছিল, পানী হয়, কলমূৰে পোত খাই আছিল। আমাৰ গাঁৱৰ যুৱকসকলৰ আপ্ৰাণ প্ৰচেষ্টাত আজি মাতি পেলাই আজি বিহু মাৰিব পৰা এটা অৱস্থালৈ আহিছে। গতিকে আমি চৰকাৰলৈ আহ্বান জনাম যে আমি নিজে আমাৰ অনুষ্ঠান কেতিয়াবা গাঁৱত ৰাজহুৱা অনুষ্ঠান এটা পাতিবৰ কাৰণে উপযুক্ত কোনো স্থান নাই, কোনো স্থান নাই, ভাওনা ভাগ পাতিবলৈ কোনো স্থান নাই। গতিকে তেনে ক্ষেত্ৰত আমি চৰকাৰৰ ফালৰ পৰাও মঞ্চৰ নামত কোনো ধৰণৰ আমি এতিয়ালৈকে অনুদান পোৱা নাই। আপোনাৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে চৰকাৰক আহ্বান জনাম যে আগন্তুক সময়বিলাকত আমাক যাতে এই স্থানত আমাৰ গাঁওখনৰ এই অনুষ্ঠানৰ স্বাৰ্থত এটা অনুদান আগবঢ়ায়, আমাৰ গাঁওখনৰ ঐতিহ্য ৰক্ষা কৰে, কলা কৃষ্টি যাতে আমাৰ আগবঢ়াই যাব পৰা ব্যৱস্থা গ্ৰহণ কৰে। তাৰ কাৰণে আপুনি ব্যৱস্থা এটা গ্ৰহণ কৰে, আপোনাৰ জৰিয়তে ব্যৱস্থা চৰকাৰে যাতে ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে আহ্বান জনাইছোঁ। গতিকে সকলো শেষত আপোনালৈ আমাৰ আন্তৰিক শ্ৰদ্ধা ধন্যবাদ। অৱশেষত আপোনাৰ পৰিচয়টো দিব নেকি? মই এখন গাঁৱৰে এজন ব্যক্তি, মোৰ নাম নগেন দাস। মই নৱতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন শিক্ষক, লগতে খুটিয়াপতা গাঁও তথা নামঘৰ উন্নয়ন সমিতিৰ ছেক্ৰেটৰী। বাকী আমাৰ ইয়াত যিসকল ব্যক্তি আছে প্ৰত্যেকেই একোধৰণৰ দায়িত্বশীল ব্যক্তি হিচাপে ইয়াত ৰাজহুৱাভাৱে কাম কৰি আছে। বিভিন্ন প্ৰতিষ্ঠানত মালিক কৰ্মীসকলে নতুন কাপোৰ পিন্ধি বিহুৰ সাজেৰে নতুন বছৰৰ নতুন আশা উদ্দীপনালৈ কৰ্মক্ষেত্ৰলৈ ওলাই আহে। আৰু সেই মৰ্মে যোৰহাটৰ মালোৱালিৰ RB পেট্ৰল পাম্প প্ৰতিষ্ঠানটোৰ নেতৃত্বত আজি সন্ধিয়া এক মুকলি বিহুৰ আয়োজনো কৰে। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিলে RB পুলিচ ষ্টেচনৰ ফালৰ পৰা
বিহু চেষ্টা কৰিছোঁ অসমীয়া পৰম্পৰাটো ৰক্ষা কৰি চলিবৰ বাবে আৰু সকলোৱে যাতে আপোনাৰ বহাগ বিহুটো খুব সুন্দৰভাৱে পালন কৰিব পাৰে নাম শিৱপ্ৰসাদ বৰুৱা মোৰ ঘৰ মাজুলী যোৰহাট আপুনি ইয়াত মই আৰ্মি পুলিচ ষ্টেচনৰ পৰা এই গাঁওখনতে কি নাম এই গাঁওখন দহগাঁও
আৰু কেইটকা পালা? 1100 টকা হৈছিল 1100 টকা। এতিয়া কিবা খালা নাই? এই চিপছ খাইছো ঠিক আছে, চিপছ খাইছা আৰু মাৰিবা তাৰপিছত। ঠিক আছে, থেংক ইউ তোমালোকলৈ। বহাগ বিহু শুভেচ্ছা যাচিলোঁ চবলৈ। ঠিক আছে, আপোনালোকে ঠিক আছে। আজি বহাগৰ প্ৰথম দিনটোতে বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানত লক্ষ্মী গণেশৰ পূজাৰ আয়োজন কৰি বছৰটোৰ হিচাপ নিকাচৰ কাৰণে নতুন বহী ব্যৱহাৰৰ বাবে লোৱা হয়। যোৰহাটৰ পৰা উৎপল দত্তৰ ৰিপৰ্ট, মায়া নিউজ।